আটাইতকৈ ডাঙৰ কথা UPSC পৰীক্ষা দিওঁতেও ক'তো নেট নাকাটে UPSC যে অল ইণ্ডিয়াত যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো UPSC নহয় জানো UPSC পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে এই মুহূৰ্তত ADREৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ এবাৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে যে ইতিমধ্যে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা সমাপ্ত হৈছে আৰু এই পৰীক্ষাৰ পিছতে সৰ্বত্ৰে এতিয়া চৰ্চা চলিছে পৰীক্ষাক লৈ কেইবাটাও অভিযোগ উত্থাপন হৈছে পৰীক্ষাত যুৱতী আৰু মহিলাক চেকিংৰ নামত হাৰাশাস্তি কৰা হৈছে আৰু অখিল গগৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে লগতে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছো প্ৰথমটো খবৰ যে এইবাৰ ADREৰ চেকিংৰ নামত যুৱতী আৰু মহিলাসকলক হাৰাশাস্তি কৰা হৈছে এই অভিযোগ উত্থাপন কৰিছে নলবাৰীৰ এগৰাকী যুৱতীয়ে কি মন্তব্য কৰিছে আপোনালোকক জনাব বিচাৰিছো তো তাত কি হৈছিল আমাৰ এক্সামৰ আগতে চেকিং হৈছিল যেনেকৈ সবকেইটা মানে চেণ্টাৰতে হয় তো তেনেকৈ আমাৰ ইয়াতেও এক্সাম হলতো হৈছে তো তাত তেওঁলোকে কি কৰিলে যেতিয়া ছোৱালীবিলাক মাতি আছে 6-7টাকে ছোৱালী ভিতৰলৈ যাবলৈ দি আছে আৰু লেফ্ট চাইডে তেওঁলোকে কি কৰিছে চেকিঙৰ ব্যৱস্থা কৰিছে তাতে দুগৰাকী মহিলা আছে তেখেতসকলে আমাক চেকিং কৰিছে তো সেইটোলৈকে ঠিকেই আছে সবতে চেকিং হয় আমাৰ ইয়াতো হৈছে কিন্তু কথাটো হৈছে তাতে যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকৈ বডিত টাচ কৰিছে সেইটো বস্তু মোৰ মানে হজম নহ'ল তেওঁলোকে কি কৰিছে আপোনাৰ পেণ্টি পৰ্যন্ত খুলি পিনে চাইছে আমি যিবিলাক মাৰ্জিত ড্ৰেছ পিন্ধি যোৱা গৈছিলে কুৰ্তি আৰু লেগিংছ পিন্ধি যোৱা গৈছিলে তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে পেণ্টিৰ ভিতৰত হাত ভৰাই ভৰাই চাইছে মই নাজানো কি বিচাৰি আছিলে তাতে তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে তেনেকৈ মই বুলি নহয় তাতে বহুতগৰাকী যিমানগৰাকী তাতে পৰিছে মহিলা গোটেইকেইজনেই চাইছে যোনে মেখেলা চাদৰ পিন্ধি গৈছে তেওঁলোকৰ মেখেলা দাঙি পেটিকোট দাঙি পৰ্যন্ত চাইছে তো যিখন হাতে বেলেগৰ তাতে তেখেতে সোমাই পিনে হাতখন তেনেকৈ লিৰিকি বিটাৰি চাইছে সেইখন হাতে আমাৰ তাতে মোৰ তাতেও স্পেচিয়েলি কৰিছে মোৰ যিটো একদমেই ভাল নাই লগা মই একদমেই ভাল পোৱা নাই আৰু তাতে মহিলাই কৰিছে বাৰু মতা মানুহ নাছিলে মহিলাই আছিলে কিন্তু কথা হৈছে তেখেতসকলে তেনেকৈ আমাৰ বডিত চুবলৈ সাহস ক'ত পালে আৰু এক নম্বৰ কথা তেখেতসকলেতো তাতে পৰ্দা এখন থাকিব লাগিছিলে কোনো ধৰণৰ পৰ্দাৰ ব্যৱস্থা নাই মোক যেতিয়া চেক কৰি আছে যেতিয়া তেওঁলোকে মানে হাত ভৰাই ভৰাই চাই আছে মোক কুৰ্তিটো উল্টাকৈ দিছে তাৰপিছত পেণ্টিৰ ভিতৰত হাত ভৰাই দিছে তেতিয়া বাকীকেইজনে যিকেইজনে ৰৈ আছিলে লাইনত তেওঁলোকে দেখি আছে তেওঁলোকে চাই আছে তেওঁলোকৰো মানে স্পেচনি লাগিছে মোৰো অশান্তি লাগিছে মই কৈয়ে পালোঁ যে এনেকৈ নাচাব আপুনি ভালকৈ চাওক মই আপোনাক কোঅপাৰেট কৰিম নহয় তো তেনেকৈ কৈ পালোঁ তো তেখেতে তথাপিও আমাৰ কথা শুনা নাই খালি ঘপা হাত চাত চব ভৰাই দিছে পেণ্টি পৰ্যন্ত হাত সোমাইছে তো তেনেকৈ তেখেতে মানে আমাৰ চেকিং কৰিছে তাৰ পৰা আমি ওলাই আহিলোঁ মই ভাবিলোঁ চাগে আমাৰ কেইটাৰ লগতে এনেকুৱা হৈছে নেকি কিন্তু যেতিয়া আমি হলটো পালোঁ পৰীক্ষা য'ত দিম তাৰ সন্মুখত যেতিয়া ৰ'লোঁ ৰোৱাৰ পিছত গম পালোঁ চবৰে একেই দশা তাতে মোতকৈ সৰু ছোৱালীও আছিলে ডাঙৰো আছিলে চবেই একে কথাই কৈ আছে যে মানে হাতখন সোমাই দিছে সেইখনতে বেলেগৰ হাততো সোমাইছে এইবিলাক আনহাইজেনিকটো কথা হয় আৰু এইবিলাক একো মানে হেৰি কথা নহয় ন আৰু এই বিষয়টো সন্দৰ্ভত ইতিমধ্যে DGP GP সিঙৰ ফালৰ পৰা টুইট কৰা হৈছে আৰু শীঘ্ৰে তদন্তৰ নিৰ্দেশ দিয়া হৈছে ইপিনে ADREৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাত ইণ্টাৰনেট কৰ্তন কৰাক লৈ এবাৰ জাঙুৰ খাইছে অখিল গগৈ কেইবাটাও প্ৰশ্ন কৰিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়ে তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে সব 3.5 কোটি মানুহ কি ভয়ংকৰ গৃহ বিভাগ কি একদম দক্ষ গৃহমন্ত্ৰী হয়নে কি দক্ষ পুলিচ কি দক্ষ প্ৰশাসন দি দক্ষ সিস্টেম অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজন কোনোবাই কয় নহয় অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ দিনৰ পৰীক্ষা কি পৰীক্ষা 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষাৰ্থী পৰীক্ষা দিবলৈ যোৱা মানুহবিলাকে কোনেও মোবাইল নিব নোৱাৰিব মোবাইলটো নিব নোৱাৰাৰ পাছতো পৰীক্ষাৰ ভিতৰত আকৌ গোটেই অসমখনৰ নেটটো কাটি দিলে ইণ্টাৰনেট সেৱা কাটি দিলে এনেকুৱা ভয়ংকৰ হিটলাৰী শাসন পৃথিৱীত কৰবাত আছে নেকি কক এটা গণতান্ত্ৰিক চেতনাৰ কথা
যে ৩,১২৭টা পোষ্টৰ কাৰণে হোৱা এটা পৰীক্ষাত ৩.৫ কোটি মানুহৰ স্বাধীনতা হৰণ কোনেও কৰিব নোৱাৰে। ইপিনে এইসমূহ অভিযোগ আৰু প্ৰতি অভিযোগৰ মাজতে সুচাৰুৰূপে অনুষ্ঠিত হৈ গৈছে তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। ২৯ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ ডিগ্ৰী পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাও অক্টোবৰত অনুষ্ঠিত হ'ব। আৰু হৈ যোৱা পৰীক্ষা সুচাৰুৰূপে সম্পন্ন হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু এয়া আছিলে আজিৰ ভিডিঅ'। কৰ্মচাৰীসকলে এনেধৰণৰ খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।